গ্ৰাম্য অৰ্থনীতিক শক্তিশালী কৰিবলৈ ওলাই আহিছে এদল মহিলা। স্বাৱলম্বী হোৱাৰ বিশেষ হেঁপাহ এইসকল মহিলাৰ। ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিবৰ বাবে গ্ৰহণ কৰিছে প্ৰশিক্ষণ। কিদৰে প্ৰস্তুত কৰিব পাৰি আচাৰ, পাপৰ আৰু মছলা, ইয়াৰে চলিছে প্ৰশিক্ষণ। ভাৰত চৰকাৰৰ অন্তৰ্গত ৰুৰেল ছেল্ফ এমপ্লয়মেণ্ট ট্ৰেইনিং ইনষ্টিটিউটৰ জৰিয়তে চৰকাৰে গ্ৰাম্য অৰ্থনীতিক শক্তিশালী কৰাৰ লক্ষ্যৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। গাঁওসমূহত পুৰুষ মহিলাসকল যাতে ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰি তুলিব পাৰে, তাৰ বাবেই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ সমান্তৰালভাৱে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন দিশত প্ৰশিক্ষণ প্ৰদান কৰা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে নাজিৰা বালিঘাটত পাঞ্জাৱ নেশ্যনেল বেংকৰ উদ্যোগত গ্ৰহণ কৰিছে ব্যতিক্ৰমী পদক্ষেপ। আচাৰ, পাপৰ আৰু মছলাৰ ওপৰত প্ৰদান কৰিছে বিশেষ প্ৰশিক্ষণ। 20 দিনীয়াকৈ প্ৰদান কৰা এই প্ৰশিক্ষণ অনুষ্ঠানত 35 গৰাকী মহিলাই প্ৰশিক্ষণ গ্ৰহণ কৰিছে। এই প্ৰশিক্ষণৰ জৰিয়তে মহিলাসকলক আচাৰ, পাপৰ আৰু মছলা প্ৰস্তুতকৰণৰ লগতে কিদৰে পেকেজ কৰিব লাগে আৰু বজাৰত বিক্ৰী কৰিব লাগে, এইসমূহ কৌশল কিদৰে আহৰণ কৰিব লাগে আৰু ক্ষুদ্ৰ উদ্যোগ এটা কিদৰে আগবঢ়াই নিব লাগে, ইয়াৰ ওপৰত বিশেষভাৱে প্ৰশিক্ষণ প্ৰদান কৰা পৰিলক্ষিত হৈছে। নমস্কাৰ, মোৰ নাম পিংকি বৰদলৈ আৰু মই পাঞ্জাৱ নেশ্যনেল বেংক ৰুৰেল ছেল্ফ এমপ্লয়মেণ্ট ট্ৰেইনিং ইনষ্টিটিউটত ছিনিয়ৰ ফেকাল্টি হিচাপে কৰ্মৰত। আমাৰ এতিয়া এটা প্ৰশিক্ষণ চলি আছে, আচাৰ, পাপৰ আৰু মছলা পাউডাৰৰ ওপৰত প্ৰশিক্ষণ। আৰু এই প্ৰশিক্ষণটো আয়োজন কৰা হৈছে ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্টৰ ফালৰ পৰা। এইটো এটা 20 দিনীয়া প্ৰশিক্ষণ হয়। আমাৰ ইয়াতে 35 গৰাকী SSG মহিলাই প্ৰশিক্ষণ লৈ আছে। আৰু এই প্ৰশিক্ষণটোত মহিলাসকলক আচাৰ, পাপৰ আৰু মছলা সেইখিনি প্ৰস্তুতকৰণৰ লগতে কেনেকৈ পেকেজিং কৰিব লাগে আৰু কেনেকৈ আচলতে মাৰ্কেটিঙৰ যিখিনি কৌশল সেইখিনি কেনেকৈ আহৰণ কৰিব লাগে আৰু ব্যৱসায় এটা সৰু ক্ষুদ্ৰ উদ্যোগ এটা কেনেকৈ আগবঢ়াই নিব লাগে তাৰ ওপৰত প্ৰশিক্ষণ দিয়া হ'ব। আমাৰ PNB RCT শিৱসাগৰৰ জৰিয়তে আচলতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ দিখৌ মণ্ডল পৰ্যায়ৰ সংগঠন শিমলুগুৰি পঞ্চায়তৰ ইয়াতে বাইদেউসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰি দিছে শিৱসাগৰ RCT ফালৰ পৰা। মই বিষয়বস্তুটো আছিলে খাদ্য সংৰক্ষণ আৰু প্ৰক্ৰিয়াকৰণ প্ৰণালী, লগতে মছলা আৰু পাপৰৰ প্ৰশিক্ষণ দিয়াৰ বাবে তেওঁলোকক প্ৰশিক্ষণ দি আছোঁ মই। বহুত ভাল লাগিছে, বাইদেউসকল বহুতেই উৎসাহী হয়, তেওঁলোকে শিকিছে সুন্দৰভাৱে আৰু তেওঁলোকে প্ৰতিগৰাকীয়ে হয় কোনোবা এগৰাকী আচাৰ হওক বা পাপৰ হওক, মছলা হওক সুন্দৰভাৱে শিকি লোৱাৰ পিছত নিজেই এগৰাকী স্বাৱলম্বী নাৰী হিচাপে সবল হ'ব পাৰিব বুলি আশা ৰাখিছোঁ। কাৰণ প্ৰশিক্ষণসমূহ তেওঁলোকে খুবেই মনোগ্ৰাহেৰে লৈছে আৰু তাৰে আমি প্ৰশিক্ষণৰ সময়ত উৎপাদিত সামগ্ৰীখিনি অকণমান আপোনাক দেখুৱাবলৈ চেষ্টা কৰিম। যিহেতু পাপৰৰ প্ৰশিক্ষণ আছিলে মই 5 দিন। এয়া পাপৰ দেখিছে আপুনি, কিমান ধুনীয়াকৈ সুন্দৰকৈ বাইদেউহঁতৰ কাম হয় দেই। এয়া তেওঁলোকক হোমৱৰ্ক দিছিলোঁ মই ইয়াত প্ৰেক্টিকেল কৰাৰ পাছত। বাইদেউসকলে ঘৰত বনাই আনি মোক প্ৰতিগৰাকীয়ে 5খনকৈ মোক আনি দিবলৈ কৈছিলোঁ। তেওঁলোকে ইমানেই সুন্দৰকৈ শিকিছে, যাৰ বাবে দেখিছে পাপৰখন কিমান ধুনীয়া হৈছে। আৰু মই ভাবোঁ কি বাহিৰৰ পৰা যিমানখিনি আমাৰ পাপৰ আহে, লিজ্জতে হওক বা বিভিন্ন প্ৰডাক্ট আহে বাহিৰৰ পৰা পাপৰৰ, কিন্তু টক্কৰ দিব পৰা পাপৰ তেওঁলোকে বনাইছে। যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ তেওঁলোকে ফ্লেভাৰবোৰ কেনেকৈ চেঞ্জ কৰিব পাৰে। বাইদেউহঁতে খুবেই ধুনীয়াকৈ বনাইছে। লগতে বিশেষকৈ আচাৰ, যিহেতু আজি 3 দিন হৈছে, 5 দিন মোৰ পাপৰ দিছিলোঁ আৰু এতিয়া আচাৰ বনি আছে। এইখিনি আচাৰ বিশেষকৈ মই কোনো এটা ফ্লেভাৰৰ আচাৰ বনাবলৈ শিকোৱা নাই, তেওঁলোকক মুঠতে আচাৰটো বনাবলৈ শিকাইছোঁ, যাতে তেওঁলোকে আচাৰটো বনাবলৈ শিকিলে যিকোনো কোৱালিটিৰে যিকোনো ফ্লেভাৰৰ ফ্ৰুটছৰে আচাৰখিনি বনাবলৈ তেওঁলোকে পাৰিব। আচলতে বহু ক্ষেত্ৰত কেতিয়াবা কি হয়, অকল ৰেচিপিখিনি দি আচাৰখিনি শিকাই দিয়া হয়। আচাৰখিনি শিকালে বহুতখিনি কথা থাকি যায়। কাৰণ ফুড প্ৰচেছিং ছেক্টৰটো এনেকুৱা হয় যে সংৰক্ষণৰ পৰা আদি কৰি আমি ইনষ্টেণ্ট আচাৰৰ বনোৱাৰ এক পদ্ধতি বেলেগ থাকে আৰু সংৰক্ষণ কৰা পদ্ধতি বেলেগ থাকে। বহুতে সংৰক্ষণখিনি নিশিকায় আচলতে। মই যিমান পাৰিছোঁ বাধ্যতামূলক, কাৰণ এতিয়া পোৱা যিখিনি ফল মূল, যেতিয়া আমি অফ ছিজনত আমাৰ ব্যৱহাৰ উপযোগী ব্যৱসায়িক ভিত্তিত যিহেতু এই প্ৰশিক্ষণটো দিয়া হৈছে, ব্যৱসায়িক ভিত্তিত কৰিবলৈ গ'লে আমি অফ ছিজনতো সেই প্ৰডাক্টটো দিব পাৰিব লাগিব। সেইকাৰণে সংৰক্ষণখিনি সম্পূৰ্ণৰূপে তেওঁলোকক শিকোৱা হৈছে। তেওঁলোকক প্ৰেক্টিকেলিও দেখাইছোঁ, যথেষ্টখিনি উৎসাহী তেওঁলোক, ভালদৰে শিকিছে। সেয়াই আৰু বাইদেউসকল আগবাঢ়ি যাওক। ভাল লাগিছে 20 দিনীয়া ট্ৰেইনিং, এইটো এটা নতুন অনুভৱ। আগতে ইমান দীঘলীয়া লোৱা নাই ট্ৰেইনিং, ইয়াতে প্ৰথম লৈছোঁ। RCT শিৱসাগৰ PNB RCT ফালৰ পৰা আমাৰ দিখৌ মণ্ডল পৰ্যায়ৰ সংগঠনৰ কাৰ্যালয়তে হৈছে। আৰু আমাৰ ট্ৰেইনাৰ হিচাপে ভাৰতী বাইদেউ, তেওঁ ধুনীয়াকৈ আমাক শিকাইছে কেনেকৈ কৰিব লাগে, আচাৰ কেনেকৈ বনাব লাগে, কেনেকৈ সংৰক্ষণ কৰিব লাগে, পাপৰ কেনেকৈ বনাব লাগে
তাত কেনেকুৱা মছলা ব্যৱহাৰ কৰিব লাগে, কেনেকৈ দিব লাগে, চবখিনি ধুনীয়াকৈ শিকাই দিছে বাইদেৱে। সেইখিনি শিকি পিনে এতিয়া ভাল লাগিছে। আৰু আমি এতিয়া ইয়াত আছোঁ আমি 35গৰাকী ইমানকেইগৰাকী মহিলা আমি সকলোৱে এগৰাকী গৃহিণী। এতিয়া ইয়াত শিকি পিনে আমি এতিয়া ভাবিছোঁ যে নিজে কিবা এটা কৰিব পাৰিম, উদ্যোগমুখী হ'বলৈ মানে বাইদেউসকলে সম্পূৰ্ণ সহায় কৰিব বুলি আমাৰ আশা আছে, আৰু আমি কৰিব পাৰিম বুলি সেইটো আমাৰ বিশ্বাস। খুব সুন্দৰ অনুভৱ। এইটো 20 দিনীয়া এটা আমাৰ RCTৰ ফালৰ পৰা PNB শিৱসাগৰৰ ফালৰ পৰা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ তৰফৰ পৰা দিয়া হৈছে। খুব সুন্দৰ অনুভৱ, বহুত ভাল লাগিছে। আমাৰ প্ৰশিক্ষিতা বাইদেউ ভাৰতী দাস বাইদেৱে বহুত সুন্দৰকৈ শিকাইছে আমাক এইকেইদিন। পাপৰ শিকিছোঁ আমি, আৰু আচাৰ লগতে কেনেকৈ সংৰক্ষণ কৰিব পাৰি, মছলা মেকিং, সেইখিনিয়ে দি আছে বাইদেৱে। সকলোৱে কৰিম বুলি আমি মানে দৃঢ় প্ৰতিজ্ঞ সিদ্ধান্ত লৈছোঁ ন। অনুভৱ মোৰ খুব ভাল। আচলতে আমাৰ মেইন আঁচনিখনৰ কথা ক'ব লাগিব। ভাৰত চৰকাৰৰ এখন মানে গ্ৰাম উন্নয়ন বিভাগৰ এটা আঁচনি আছে, এটা সংস্থা আছে, যিটো নেকি RCT বুলি কোৱা হয়, ৰুৰেল ছেল্ফ এমপ্লয়মেণ্ট ট্ৰেইনিং ইনষ্টিটিউট। এই ইনষ্টিটিউটৰ আণ্ডাৰত আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ স্পনচৰ হিচাপে পাঞ্জাৱ নেশ্যনেল বেংক আছে। আমি পাঞ্জাৱ নেশ্যনেল বেংকৰ আণ্ডাৰত আমি এতিয়া প্ৰশিক্ষণটো লৈছোঁ। আচলতে এই RCT আণ্ডাৰত আমাৰ গ্ৰাম্য অঞ্চলত যিসকল যুৱক যুৱতী বাস কৰে, সেইসকলক সাঙুৰি আচলতে এই আমাৰ প্ৰশিক্ষণ দিয়া হয়। আমি আমাৰ গাঁৱৰ পৰা আমি যিহেতু বিলং কৰিছোঁ, আমি একগৰাকী গৃহিণী হয়, আমি সকলোৱে প্ৰশিক্ষণটো ল'বলৈ আগবাঢ়ি আহিছোঁ। আমি খুব সৌভাগ্যৱান বুলি ভাবিছোঁ, আৰু কাৰণ কেলৈ গাঁৱত বহুতো যুৱক যুৱতী আছে, কিন্তু আমি যে বিশেষভাৱে এইকেইগৰাকী বাছনিত আমি পৰিলোঁ প্ৰশিক্ষণটো ল'বৰ বাবে, খুব আমি ভাল পাইছোঁ। মানে আমি নিজকে সৌভাগ্যৱতী বুলি ভাবিছোঁ। সেইবাবে আমি এতিয়া প্ৰশিক্ষণটো ল'বলৈ খুব ইচ্ছুক। আমি ভালদৰে শিকি আমি একগৰাকী স্বাৱলম্বী দিশত আগবাঢ়ি যাম বুলি ভাবিছোঁ। আমি একোগৰাকী ঔদ্যোগিক দিশত আগবাঢ়ি যাম বুলি ভাবিছোঁ। কাৰণ কেলৈ মহিলাই কৰিব নোৱাৰা একো কাম নাই, কিন্তু নিজৰ হাতৰ মানে দক্ষতাটো লাগে, হাতৰ বিদ্যাটো লাগে। এইখিনি যদি আমি ইয়াৰ পৰা লৈ যাওঁ, আমি ঘৰত গৈ পিনে এইখিনি যদি ভালদৰে ইমপ্লিমেণ্ট কৰোঁ, আমি নিশ্চয় আগবাঢ়ি যাব পাৰিম।